অসমবাসীৰ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈছোঁ চৰকাৰী চাকৰিৰ পৰা যিহেতু চৰকাৰী আঁচনিলৈ আহিছে বহু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো কি খবৰ আহিছে আজি এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইছ আপোনালোকক যদি জনাব বিচাৰিছোঁ প্ৰথমটো খবৰ আপোনালোকক দিব ওলাইছোঁ চৰকাৰী আঁচনি। তো আপোনালোকে সকলোৱে যিটো চৰকাৰী আঁচনি লাভ কৰে, তো কি আঁচনি লাভ কৰে চাওক। প্ৰথমটো আঁচনি আপোনালোকে সকলোৱে যেনে অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনি, তাৰপিছত আৰু বহু কেইবাটাও আঁচনি আছে, PM কিষাণকে ধৰি বহু কেইবাটাও আঁচনি। তো সেই আঁচনিসমূহ যিহেতু চৰকাৰে আপোনালোকক যিটো প্ৰদান কৰি আহিছে, এতিয়া কথাটো হ'ল কি, এই আঁচনিসমূহত আপোনালোকে বহু মহিলা যিহেতু সন্নিৱিষ্ট হৈ আছে, লাখ লাখ মহিলা যিহেতু নাম সাঙুৰ খাই আছে। তো সেই মহিলাসমূহে যিটো অৰুণোদয় আঁচনিৰ পৰাই ধৰি বহু কেইবাটাও আঁচনি যিহেতু আপোনালোকে লাভ কৰে, কিন্তু তাৰ বিনিময়ত আপোনালোকক যিটো চৰকাৰে আপোনালোকক একাউণ্টত যিটো পইচা সোমোৱাই দিয়ে, কিন্তু সেই আঁচনিৰ আপোনালোকে সুবিধা এতিয়াৰ পৰাই যিটো লাভ কৰিবলৈ হ'লে বহু কেইবাটাও নিয়ম আপোনালোকে কাম কৰিব লাগিব, যিটো কেইবাটাও নিয়ম মানি চলিব লাগিব। যদি আপোনালোকে সেই নিয়মসমূহ মানি নচলে তেনেহ'লে আপোনালোকে এই আঁচনিৰ সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে। তো কেনেকৈ আপোনালোকে বঞ্চিত হ'ব পাৰে চাওক। প্ৰথমটো আঁচনি যিটো আপোনালোকক ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। এতিয়া অৰুণোদয় আঁচনিৰ নতুন নিয়ম কৰি দিয়া হৈছে, আপোনালোকক 5টা নতুন নিয়মৰ মাজেদি আপোনালোকক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। যদিহে আপুনি এই 5টা নিয়ম ফ'ল' নকৰে তেনেহ'লে আপোনাৰ হয়তো নামটো কটা যাব পাৰে। তো কেনেকৈ, প্ৰথমটো নিয়ম হৈছে আপোনালোকৰ যিহেতু কৈছে যে আপোনালোকৰ নামটো শুদ্ধ হৈ আছেনে নাই সেই বস্তুটো চেক কৰক। আপোনালোকৰ বহুতো মহিলাৰ যিহেতু আপোনাৰ নাম ফুল হৈ থাকে, তো সেই নামটো আপোনালোকে আপডেট কৰাই লওক। যদি আপোনাৰ নামটো ফুল হৈ থাকে তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ সুবিধা নাপাব। তো তাৰ কাৰণে আপোনালোকে আপোনাৰ পঞ্চায়ত অফিচ বা DC অফিচত গৈ আপুনি কাৰেকশ্যন কৰক, আপোনাৰ নামটো শুদ্ধ কৰি লওক। যদি আপোনাৰ নামটো ধৰি লওক আপোনাৰ যদি আছে অমল কলিতা, যদি আপোনাৰ নামটো হয় অমল কলিতা, যিহেতু মই এটা উদাহৰণ দিছোঁ, ঠিক আছে। তো অমল কলিতাৰ জেগাত যদি অমৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই আঁচনিটো নাপাব। তো আপোনাৰ নামটো ল আৰু ৰৰ মাজত পাৰ্থক্য আছে, সেই নামটো আপোনালোকে সলনি কৰিব লাগিব। ৰ হওক বা ল হওক, ক খ যিকোনো এটা শব্দৰ বাবে আপোনালোকৰ অমিল হৈ থকা দেখা যায়। সেই অমিলটোৰ বাবে যিটো চৰকাৰে যিটো আপোনাক ভেৰিফাই কৰিব নোৱাৰে, আৰু ভেৰিফাই যিটো কৰিহে আপোনালোকক এই আঁচনিৰ সুবিধা দিব। আৰু এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে আপোনাৰ সকলোখিনি বস্তু আপোনাক ঠিকে থাকিব লাগিব। আপোনাৰ নামটো ঠিকে থাকিব লাগিব। নেক্সটটো কাম হৈছে আপোনালোকৰ যিটো আপোনাৰ মোবাইল নম্বৰৰ কথা কৈ আছে। তো মোবাইল নম্বৰ বহুতো মহিলাৰ ভুলকৈ আহিছে। যদি আপুনি মোবাইল নম্বৰ আগতে দিওঁতে আপুনি চোৱা নাছিলে, আপুনি কাৰ নম্বৰ দিছিলে, আপোনাৰ ঘৰৰে হওক বা আপোনাৰ আলহীৰ যিটো নম্বৰ দিছে, আপুনি ঘৰৰ মানুহৰ নম্বৰ বেলেগৰে, আপোনাৰ ভাইটি বা খুৰা বা তেনেকুৱা যদি আপোনালোকে নম্বৰ দিছে, আপোনাৰ নম্বৰটো আপোনাৰ তাত নাথাকে, আপোনাৰ বেলেগ এজনে ব্যৱহাৰ কৰি আছে, কিন্তু আপোনাৰ মোবাইলটোত OTP নাহে। তো আপুনি তেনেকুৱা নম্বৰ যদি আপুনি ব্যৱহাৰ কৰি আপুনি দিছে তেনেহ'লে আপোনাৰ হয়তো তেতিয়াও আপোনাৰ নামটো আপুনি নাপাব পাৰে, ঠিক আছে। আপোনাৰ নামটো হয়তো কটা যাব পাৰে। আপোনাক ভেৰিফাই কৰিব, আপোনাক ভেৰিফাই কৰিহে এই আঁচনিৰ সুবিধা দিয়া হ'ব। আৰু ভেৰিফাইড যদি আপোনাৰ যিকোনো ভুল তথ্য যদি পায় তেনেহ'লে আপোনালোকে নাপাব পাৰে। আৰু নেক্সট কাম হৈছে কি, আপোনালোকক যিটো কৈছে যে আধাৰৰ লগত বেংক একাউণ্ট ছেটিং, আপোনালোকে আধাৰৰ লগত বেংক একাউণ্ট ছেটিং কৰিলে নে নাই। তো বেংক একাউণ্ট ছেটিং বহু মহিলাই যিটো কৰিব পৰা নাই। চাওক, আপোনালোকে যিটো কি কৰে, আপোনাৰ বেংকত যিটো আধাৰ কাৰ্ড আছে, আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো অমিল হোৱাৰ বাবে আপোনাৰ বেংকৰ লগত ছেটিং নহয় কেতিয়াবা, ঠিক আছে। তো আপোনাৰ মোবাইল নম্বৰটো আধাৰত কোনটো নম্বৰ দিছিলে সেই নম্বৰটো আপোনালোকে চাই ল'ব, আৰু সেই নম্বৰ অনুসৰি আপোনাৰ বেংকতো ছেম নম্বৰ থাকিব লাগিব, মোবাইল নম্বৰ আপোনাৰ যিটো OTP আহে, আৰু আপোনাৰ আধাৰৰ লগত বেংক একাউণ্টটো আপোনাৰ DBT লিংক হ'ব লাগিব। যেতিয়া আপোনাৰ DBT হ'ব, DBT প্ৰক্ৰিয়াটো যেতিয়া আপোনাৰ সম্পূৰ্ণ হ'ব, তেতিয়া আপুনি DBTৰ মাধ্যমেৰে আপুনি সেই পইচাখিনি আপুনি উলিয়াব পাৰিব, ঠিক আছে। তো এতিয়া যিটো চৰকাৰে কৈছে সকলোকে DBT কৰি ল'বৰ বাবে, তো DBT বহুতৰে যিটো হোৱা নাই, যদি আপুনি DBT কৰিব পৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি এই আঁচনিৰ সুবিধা নাপায়, বা আপুনি পইচা উলিয়াত আপোনাৰ অসুবিধা হ'ব। তো তাৰ কাৰণে যিটো চৰকাৰে আপোনালোক হয়তো ধন প্ৰদান নকৰিব পাৰে, তো সেই বস্তুটো ক্লিয়াৰ কৰিব লাগিব। আৰু আপোনালোকক নেক্সট যিটো আপডেট দিব বিচাৰিছোঁ, আপোনালোকক যিটো কৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকক PRCৰ প্ৰয়োজন হ'ব, আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো আপোনালোকে যদি পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট উলিওৱা নাছিলে তেনেহ'লে এতিয়া উলিয়াব লাগিব। আপোনাক পাৰ্মানেণ্ট PRC পাৰ্মানেণ্ট চাৰ্টিফিকেট আপোনাক লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট। সেই চাৰ্টিফিকেটখন যেতিয়া থাকিব তেতিয়া আপুনি এই সুবিধা লাভ কৰিব পাৰিব।
তো বেংক একাউণ্ট ছেডিং আৰু আপোনালোক ক'লোৱেই যে আপোনাৰ মোবাইল নম্বৰ, তাৰপিছত আপোনালোকৰ আধাৰৰ লগত বেংক একাউণ্ট ছেডিং আৰু আধাৰ লিংক, আপোনাৰ আধাৰ কেন্দ্ৰত আপুনি হয়তো যাব লাগিব পাৰে। আপোনাৰ মোবাইল নম্বৰটো যদি আধাৰত বেলেগ এটা জেগাত যদি OTP গৈ আছে, সেই বস্তুটো আপোনালোকে আপডেট কৰক। তো এইখিনি কাম আপুনি যেতিয়া কৰিব পাৰিব, তেতিয়া আপোনাৰ সমস্যা নাই, আপুনি নিশ্চয় আপুনি আঁচনিৰ সুবিধা লাভ কৰি থাকিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিটো অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এইকেইটা নিয়ম যিটো ধাৰ্য মানে আপোনালোকক পূৰা আপোনাৰ ধাৰ্য কৰি দিয়া হৈছে। এই আঁচনি আপুনি সুবিধা লাভ কৰিবলৈ হ'লে এই 5টা নিয়ম আপোনালোকে মানি চলিব লাগিব। তো এই 5টা নিয়মত যদি আপুনি পৰে, আপোনাৰ যদি সকলো ঠিকে থাকে, তেনেহ'লে আপুনি টেনশ্যন নাই, আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু নেক্সট জনাব বিচাৰিছোঁ কেতিয়া দিয়া হ'ব এই আঁচনিৰ সুবিধা মানে ফৰ্ম। তো অৰুণোদয় আঁচনিৰ 3ৰ পৰা যিটো 4O মানে আপডেট কৰা হ'ব পাৰে। তো 4Oৰ যদি আপুনি ফৰ্ম লাভ কৰিম বুলি ভাবিছে, এতিয়াৰ পৰা আপোনাৰ আধাৰৰ সৈতে বেংকৰ আপোনালোকৰ লিংক কৰক, আপোনাৰ ৰেচন কাৰ্ড আপোনাৰ আধাৰৰ সৈতে লিংক কৰক। তো এইখিনি কাম আপোনালোকে কৰি থৈ দিয়ক, ঠিক আছে। যেতিয়া আপোনাৰ আপডেট হ'ব, আপোনাৰ লগত যদি আধাৰ কাৰ্ড আছে বা আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড হ'লে নহ'ব, আপোনাৰ ৰেচন কাৰ্ড আধাৰৰ লগত লিংক হ'ব লাগিব, আৰু আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হ'ব লাগিব, আৰু আপোনাৰ মোবাইল নম্বৰ যিটো আপডেট হ'ব লাগিব। সকলোখিনি বস্তু যেতিয়া আপুনি ঠিক কৰি ল'ব, তেতিয়া আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু নতুনকৈ ফৰ্ম যিটো দিয়া হ'ব, আৰু কিছুদিন হয়তো আপোনালোকে ৱেইট কৰক। আৰু 10 জুনত মহিলাসকলক এবাৰ অৰুণোদয় আঁচনিৰ কিস্তি প্ৰদান কৰা হ'ব। যিসকলে আগতে কিস্তি পোৱা নাছিলে, সেইবাৰ হয়তো আপোনালোকে 3000 টকাকৈ লাভ কৰিব পাৰে। নতুনকৈ যিটো মুখ্যমন্ত্ৰী মহোদয়ে যিটো এনাউন্স মানে আপডেট কৰা নাই, নটিফিকেশ্যন দিয়া নাই, যিটো ইংগিত এটা দিছিলে ইলেকশ্যনৰ আগত, আপোনালোক কৈছে যে 3000 টকাকৈ দিয়াৰ কথা আছিলে, আৰু 3000 টকাকৈ হয়তো আপোনালোকে এবাৰ পাব পাৰে, যদিহে আপোনাৰ সকলো মানে যদি ধৰক আপোনাৰ ডকুমেণ্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ যদি প্ৰব্লেম নাথাকে, তেনেহ'লে আপোনালোকে এই সুবিধাখিনি লাভ কৰিব পাৰিব। তো নেক্সট এটা খবৰ যিটো দিব বিচাৰিছোঁ, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আহিছে এটা ভাল আপডেট, যিটো নতুনকৈ আপডেট দিছে মামাই। আৰু ইতিমধ্যে মামাই যিটো জনাইছে যে কৈছে যে 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। আগতে আপোনালোকক যিটো মামাই প্ৰতিশ্ৰুতি দিছিলে যে 1 লাখ চাকৰি সম্পূৰ্ণ কৰাৰ কথা আছিলে, সেই সম্পূৰ্ণ যিটো মামাই ইতিমধ্যে সম্পূৰ্ণ কৰিছে। কিন্তু এবাৰ যিটো 2 লাখত যিটো আপোনাৰ যাত্ৰা আৰম্ভ কৰিছে, আৰু 2 লাখ যিটো সম্পূৰ্ণ কৰিম বুলি কৈছে, আৰু 2 লাখ চাকৰি মামাই যিটো ইতিমধ্যে নটিফিকেশ্যন হয়তো আপোনালোকক কিছুদিন পিছত হয়তো আপোনালোকে পাব পাৰে। কিন্তু তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰক, আপুনি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। যদি আপুনি চাকৰি কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা আপোনাৰ প্ৰস্তুত কৰক আপোনাৰ চাকৰিৰ বাবে। তো আপোনালোকে চাকৰিৰ বাবে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, 2 লাখৰ চাকৰিৰ আপুনি ফৰ্ম লাভ কৰিব পাৰে, কিন্তু বহুকেইটা ভেকেঞ্চি ওলাব যিটো 2 লাখতকৈ অধিক। 2 লাখ চৰকাৰী নিযুক্তি পৰিকল্পনা ইতিমধ্যে কাৰ্যকৰীৰ যিটো পথত এক বিস্তৃত ৰূপৰেখাৰ ইতিমধ্যে স্মৃতি সম্পূৰ্ণ কৰা হ'ব, ঠিক আছে। অহা 5 বছৰত খালী পদসমূহ চিনাক্তকৰণ, যিবোৰ যোৱা 5 বছৰ, অহা 5 বছৰৰ যিবোৰ খালী পষ্ট আছে, সেই খালী পষ্টসমূহ যিটো আপোনাৰ ইয়াত চিনাক্ত কৰা হ'ব। আৰু অনুমোদিত পদসমূহৰ মূল্যায়ন চলি আছে, যিসমূহ পদ আছে সেই পদসমূহৰ যিটো কাম চলি আছে। বিভাগ, স্বায়ত্তশাসিত প্ৰতিষ্ঠান, অৰ্থ, চৰকাৰী সংস্থা, মিছন আৰু সমবায়সমূহৰ সকলো ক্ষেত্ৰত সুবিধাসমূহৰ প্ৰস্তুত কৰা হ'ব। যিমানখিনি ভেকেঞ্চি মানে জেগা য'ত কি পষ্ট দিব লাগে, সেইসমূহ যিটো আলোচনা চলি আছে। আৰু 2 লাখ চাকৰি, আৰু কিছুদিন পিছতে আপোনালোকে নটিফিকেশ্যন লাভ কৰিব পাৰে। তো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন যদি আপোনাৰ ৰিনিউ কৰিব পৰা নাই, তেনেহ'লে আপুনি ৰিনিউ কৰি থৈ দিয়ক এতিয়াৰ পৰা, যিটো আপোনালোকৰ আগতীয়াকৈ আপোনাৰ হয়তো এইখিনি ডকুমেণ্টছ লাগিব পাৰে। তো আপোনালোকে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব নেক্সট ষ্টেপটো, ঠিক আছে। তো বেছিদিন নাই, যিটো আৰু কিছুদিন পিছতে হয়তো আপোনালোকে লাভ কৰিব পাৰে চৰকাৰী চাকৰি। তো চৰকাৰী চাকৰি ভেকেঞ্চি মুকলি হ'ব। তো আপোনালোকক যিটো মই এই আঁচনি আৰু চৰকাৰী চাকৰি যিটো সুবিধা জনালোঁ, ঠিক আছে। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, যিটো দুটাকৈ আপোনালোকক আপডেট দিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ জয় অসম।